এইকেইটা দিন গুৱাহাটীত ইমানেই বেছি গৰম পৰিছে যাৰ বাবে বেছি দেৰিলৈকে শুইও থাকিব নোৱাৰি। আজিও ঠিক মই ৰাতিপুৱা 6টাতে সাৰ পালোঁ আৰু চাওকচোন 6টা বজাৰ ৰ'দটো যে ইমান বেছি চোকা হৈ ওলাইছে আৰু ধুনীয়াকৈ অকণমান গৰম পানী বহাই দিছোঁ কাৰণ যোৱা ৰাতিৰে পৰা মোৰ গাটো বহুত বেছি বেয়া, লগতে মোৰ মাতটোও ভাঙি আছে, হয়তো আপোনালোকে ধৰিবই পাৰিছে। আৰু গৰম পানীখিনি হয় মানে ওপৰৰ পৰা মই কাপোৰো আনি ল'লোঁ, লগতে ৰুমটোও চাফা কৰি লৈছোঁ। পিছে এইকেইটা দিন মই এটা কাম কৰি আছোঁ, সেইটো হ'ল গৰম পানীত অকণমান নেমু মিলাই খাই আছোঁ। আৰু সঁচা কথা ক'বলৈ গ'লে মই বহুত বেছি পেটৰ বিষটোৰ পৰা ৰিলিফো পাইছোঁ। আপোনালোকে ট্ৰাই কৰি চাব পাৰে। পিছে আজি যিহেতু আমাৰ 1টা বজাৰ পৰা ক্লাছ আছে, সেইবাবে গা মূৰ ধুলোঁ আৰু তাৰ আগত ধুনীয়াকৈ ভাতটোও বহাই দিলোঁ, কাৰণ 1টা বজাৰ পৰা 4টা বজালৈকে ক্লাছ কৰি ৰুমত আহি আৰু ভাত বনাবলৈ একদমেই মন নাযায়। পিছে আহিয়ে জুবিনদাৰ ফটোকেইখনৰ আগত ধূপ চাকিখিনি জ্বলাই ল'লোঁ, কাৰণ এইটো কাম নকৰাই যে মোৰ একো এটা কৰিবই মন নাযায়। আৰু সেইখিনি কৰা হোৱাৰ পাছতে ধুনীয়াকৈ ভাতটো খাই লৈছোঁ আৰু দিনটোলৈকে মই আজৰি। আৰু এইফালে মই ৰেডি হৈ ল'লোঁ কলেজলৈকে বুলি, কিন্তু কলেজলৈকে ৰেডি হ'লোঁ হয়, বাহিৰত যে ইমান ডাঙৰ বৰষুণ দিছে মই গমেই নাপাওঁ, আৰু তাৰ 2 মিনিটমান পিছতে আকৌ ইমান চোকাকৈ ৰ'দো ওলালে। কৈছোঁৱেই নহয়, আমাৰ গুৱাহাটীৰ মহিমা কোনেও ধৰিবই নোৱাৰে। পিছে গৰমে গৰমে আহি আকৌ ক্লাছকেইটা এটেণ্ড কৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পালে তেন্তে বহুত বেছি মৰম দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।